নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো দেখিছে নহয় আৰম্ভণি হৈছে এয়া ব্লাড টেষ্ট কৰি আছোঁ। আচলতে আজি কেইবাদিন ধৰি মই অলপমান জ্বৰ মূৰ বিষত ভুগি আছিলোঁ আৰু আজি হঠাতে সামান্য এটা সৰু ভুল হোৱাৰ বাবে এটা ডাঙৰ প্ৰব্লেমৰ পৰা বাচিলোঁ বুলি ক'ব লাগিব বৰ্তমান। আৰু মেডিকেল পালোঁগৈ আৰু মেডিকেলত ডক্টৰে চাই মেলি টেষ্ট পৰীক্ষা কৰিব দিলে আৰু কেইবাটাও টেষ্ট পৰীক্ষা কৰিব লগা হৈছে বৰ্তমান। আৰু এয়া এতিয়া দেখিছে নহয় এয়া টেষ্ট নিলে হাতৰ পৰা টেষ্ট পৰীক্ষা কৰিবৰ কাৰণে আৰু টেষ্ট পৰীক্ষা কৰাৰ পাছত গম পালোঁ মোৰ টাইফয়েড জ্বৰ ওলালে আৰু লগতে মোৰ এলাৰ্জি প্ৰব্লেম আছিলে। আচলতে বৰ্তমান সময়ত সৰু জ্বৰ এটা হ'লেও ডক্টৰক দেখাইহে ট্ৰিটমেণ্ট কৰিব লাগে, কাৰণ আজিকালি সৰু জ্বৰ এটাৰ পৰাই বহুতখিনি বেমাৰ হৈ যায়। আৰু দেখিছে মোৰ টাইফয়েড জ্বৰ ওলোৱাৰ কাৰণে আৰু লগতে মোৰ এলাৰ্জি প্ৰব্লেম আছিলে, গতিকে দুটা বেজি লগালগ ল'ব লগা হ'ল দুফালে। আৰু বেজিখিনি লৈ পেলাই বৰ্তমান ঘৰ পাইছোঁহি এতিয়া। আৰু এতিয়া বৰ্তমান স্বাস্থ্যটো ভালে আছে, ভাল পাইছোঁ, আৰাম পাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে মোৰ গাটো স্বাস্থ্যটো ইমান ভাল নহয়। আজি 3 দিনমান ধৰি পেলাই মোৰ জ্বৰ হৈ আছিল, তাৰপিছত টেবলেট খাওঁ, ভাল হৈ যায়, তাৰপিছত আকৌ হয়, তেনেকৈ প্ৰায় 3 দিন ধৰি পেলাই হৈ আছিল। আৰু আজি ভাবিলোঁ কি বেজি এটা লৈ দিওঁ, ভাইৰেল ফিভাৰটো আজিকালি বৰ্তমান হৈয়ে থাকে খুবেই, চৰ্দি জ্বৰ মূৰ বিষ, আৰু মোৰ জ্বৰ চৰ্দি মূৰ বিষহে হৈ আছিল। বেজিটো লৈ ল'লোঁ, বেজিটো লোৱা ঠিক আধা ঘণ্টামান পাছতে মোৰ একদম চকুবিলাক ফুলিব আৰম্ভ কৰিলে, পূৰা এইটো ফুলি গ'ল, এইফালে ফুলি গ'ল, এতিয়াতো অলপ অলপ জামুৰিছে, আৰু অলপ আগত আৰু বহুত বেছি ফুলি আছিলে। তো লগে লগে ভয় খাই গ'লোঁ, যিহেতু চকুৰ কথা, আৰু হঠাৎ এনেকৈ ফুলিছে, আজিলৈকে কেতিয়াও এনেকৈ হোৱা নাই। আচলতে লগে লগে মই মেডিকেল গ'লোঁ। তাৰপিছতে আপোনালোকে এতিয়া আগত যে দেখিলে মোৰ ইনজেকশ্যন দিলে, ব্লাড টেষ্ট কৰিলে, আৰু ব্লাড টেষ্টত গম পোৱা গ'ল যে মোৰ আপোনাৰ এই টাইফয়েড জ্বৰটো ওলাইছে। আৰু টাইফয়েড জ্বৰটোৰ উপৰিও মই যে ৰাতিপুৱা সময়ত যে বেজিটো ল'লোঁ, একচুৱেলি সেই বেজিটো মই ল'ব নালাগিছিল। অৱশ্যে কথাষাৰ মই জানো, তথাপিও সেই সময়ত মই ভাবিবলৈ নহ'ল যে জ্বৰ হৈ আছে, বিচনাত পৰি আছোঁ, তাৰ সলনি বেজিটো লৈ লওঁ, ভাল পাম বুলি ভাবিলোঁ। অৱশ্যে বেজিটো লোৱাৰ জ্বৰটো ভাল পালোঁ, কিন্তু চকুকেইটা ফুলি গ'ল। তাৰমানে এলাৰ্জি, মোৰ নাকৰ অলপ এলাৰ্জি আছে। নাকৰ কি মোৰ খুব চৰ্দিটো প্ৰায় হৈ থাকে, এদিন দুদিনৰ মূৰে মূৰে প্ৰায় চৰ্দি হৈ থাকে। মই বহুত ডক্টৰক দেখাই ট্ৰিটমেণ্ট কৰি আছোঁ, ভাল হয় আকৌ হয়, এইটো হ'ল এলাৰ্জি প্ৰব্লেম। ঠিক তেনেকৈ মোৰ নাকৰ যিহেতু এলাৰ্জি আছে, মই বেজিটো লৈ লোৱাৰ লগে লগে তাৰ ছাইড এফেক্টটো মোৰ লগে লগে চকুকেইটাৰ পৰা ফুলি গ'ল। এতিয়াতো বহুতখিনি জামুৰিছে, কিছু সময় আগত আৰু বেছি দেখিবলৈ একদম ভয়ংকৰ হৈ আছিল, গতিকে আমি যথেষ্ট ভয় খাই গৈছিলোঁ। আৰু এতিয়া বেজি চেজি লৈ আহিলোঁ, ডক্টৰক দেখালোঁ, ব্লাড টেষ্ট কৰিলে, সকলোখিনি ৰিপৰ্টো পালোঁ, বাকী ঠিকে আছে। খালি টাইফয়েড জ্বৰৰ কাৰণে মেডিচিন দিছে, সেইটো বৰ্তমান খাই আছোঁ। তাৰ পাছতো আমি যেতিয়া এটা দায়িত্ব লওঁ, যেতিয়া নিজৰ কাম কৰিব লগা থাকে, যিমান অসুস্থ থাকিলেও কৰিব লগা হয়েই। বেজি চেজি লৈ আহি আকৌ দোকানত আহিবলগীয়া হৈছে, কাৰণ কিয়নো দোকানত মই আজিৰ ভিতৰতে মই প্ৰায় 1000 চিঠি ডেলিভাৰী দিব লাগে। এইফালে চাওক, এইখিনি চিঠি প্ৰিণ্ট অলৰেডি কেইখনমান কৰিছোঁ, আৰু ইয়াৰ 500 চিঠি প্ৰিণ্ট দিবলগীয়া আছে। আৰু এখন সকামৰ কাৰণে এইফালে দেখিছে 500 চিঠি প্ৰিণ্ট দিব লাগে, ডেলিভাৰী দিব লাগে। এডভান্স পইচা দি থৈছে যোৱাকালি, আৰু মই মেইন প্ৰজেক্টটো বনাই থৈছোঁ, আজি প্ৰিণ্ট দিব লাগে খালি। চ' শাৰীৰিক অসুস্থতাৰ মাজতো কাম কৰিবই লাগে আমি, যিহেতু কাৰণ কাম নকৰিলে আমাৰ নহ'ব, আৰু দায়িত্ব যিহেতু লৈ থৈছোঁ পালন কৰিবই লাগিব। অৱশ্যে গাটো ভাল পাইছোঁ এতিয়া, আৰু চকুকেইটা অকণমান জামৰটো কমিছেগৈ। গতিকে আজিকালি মানুহৰ এই নাকৰ যিটো প্ৰব্লেম, মানুহৰ চৰ্দি প্ৰায় যে হৈ থাকে, এইটো আচলতে এলাৰ্জি টাইপ হয়। আৰু সেই এলাৰ্জিত কিবা থাকিলে বেজি সাধাৰণতে ল'ব নালাগে, কিন্তু মই সেই বেজিটো লৈয়ে ভুল কৰিলোঁ। ডক্টৰক নেদেখুৱাকৈ যে আমি গাঁৱে ভূঞে বেজি লওঁ বা কিবা টেবলেট খাওঁ, আচলতে এইটো ভুল কথা একদম। মই বেজিটো লৈ লোৱাৰ পাছতে মোৰ একদম এইটো প্ৰব্লেম হৈ গ'ল। চ' এতিয়া বাৰু বৰ্তমান ঠিকে আছোঁ, গাটো ভাল লাগিছে আৰু ভাল পাইছোঁ। গতিকে স্বাস্থ্যটো হৈছে আমাৰ মেইন বস্তু, আৰু স্বাস্থ্য ভালে থাকিলেহে আমি সকলোখিনি কৰিব পাৰোঁ, সকলো কাম কৰিব পাৰিম, যিমান কষ্ট কৰিব পাৰিম। গতিকে স্বাস্থ্যৰ যতন লোৱাটো একদম খুবেই জৰুৰী। অকণমান কিবা এটা জ্বৰ চৰ্দি হ'লেও আজিকালি বৰ্তমান সময়ত ডক্টৰক লগে লগে দেখাব লাগে, তাৰপিছতে ট্ৰিটমেণ্ট কৰিব লাগে মই ভাবোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল।